নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পাঠ কৰিব লৈছোঁ সুন্দৰ কাণ্ডৰ দ্বিতীয় ভাগটি। ইয়াৰে প্ৰথম ভাগটি আপোনালোকে যদি কোনোবাই শুনা নাই তেনেহ'লে মোৰ আগৰ ভিডিঅ'ত পাই যাব। গতিকে মোৰ চেনেললৈ গৈ ইয়াৰে আগৰ ভিডিঅ'টো চাই ল'লেই হ'ল। আহক আজি তেনেহ'লে দ্বিতীয় ভাগটি আৰম্ভ কৰোঁ। জয় শ্ৰীৰাম, জয় হনুমান। নিশিচৰ মাৰি তহি লৈ জয় হহি, তিহুপুৰ নাৰদাদি যশু গৈ হহি, হৈ হোত কপিশব তুম হহি সমানা, জাতুধান অতিভত বলৱানা। এই দোহা ফাঁকিত বাবা হনুমানে মাতা সীতাক কৈছে যে শ্ৰীৰামে ৰাক্ষসবোৰক মাৰি আপোনাক লৈ যাব, অৰ্থাৎ মাতা সীতাৰ কথা কৈছে। নাৰদ আদি ঋষিমুনিসকলে তিনিও লোকত তেওঁৰ সুযোগ গান কৰিব। সীতাই ক'লে, হে পুত্ৰ, সকলো বান্দৰ তোমাৰেই নিচিনা সৰু সৰু হ'ব নেকি? ৰাক্ষসবোৰতো অতি বলৱান যোদ্ধা। মোৰে হৃদয় পৰম সন্দেহা, সোনি কপি প্ৰগট কিনহি নিজ দেহা, কনক ভূধৰাকাৰ শৰীৰা, সমৰ ভয়ংকৰ অতি বলবীৰা। সেইকাৰণে মোৰ অন্তৰত বৰ অধিক সন্দেহ উপজিছে যে তোমাৰ নিচিনা বান্দৰে ৰাক্ষসবোৰক কেনেকৈ জয় কৰিব। সীতাৰ এই কথা শুনি হনুমানে নিজৰ দেহটো প্ৰকট কৰি দেখুৱালে, অৰ্থাৎ ডাঙৰ কৰি দেখুৱালে। সোণৰ সুমেৰু পৰ্বতৰ আকাৰৰ শৰীৰ আছিল, যি যুদ্ধত শত্ৰুৰ হৃদয়ত ভয়ংকৰ ভয় উৎপন্নকাৰী, অত্যন্ত বলৱান আৰু বীৰ। সীতা মন ভৰহু তব ভয়ো, পুনি লঘুৰূপ পৱন সুত লয়ো। তেতিয়া তাকে দেখি সীতাৰ মনত বিশ্বাস হ'ল। তাৰ পিছত হনুমানে আকৌ পূৰ্বৰ ক্ষুদ্ৰকায় ৰূপ ধাৰণ কৰিলে। সুনো মাতা সখা মৃগ নহি বল বুদ্ধি বিশাল, প্ৰভু প্ৰতাপতে গৰুৰহি খাই পৰম লঘু ব্যাল। হে আই সীতা, শুনা, বান্দৰবোৰৰ বেছি বল বুদ্ধি নাথাকে, কিন্তু প্ৰভুৰ প্ৰভাৱত অৰ্থাৎ মহিমাত এটা সৰু সাপেও গৰুৰ পক্ষীক খাই পেলাব পাৰে, অৰ্থাৎ নিৰ্বল এজনেও মহান বলশালীক বধ কৰিব পাৰে। মন সন্তোষ সুনত কপি বাণী, ভগতি প্ৰতাপ তেজ বলসানী। আশিষ দিনহি ৰাম প্ৰিয় জানা, হো হো তাত বল শীল নিধানা। হনুমানৰ ভক্তি, প্ৰতাপ, পৰাক্ৰম আৰু বল সনা কথা শুনি সীতাই পৰম সন্তোষ লভিলে। তেওঁ হনুমানক শ্ৰীৰামচন্দ্ৰৰ প্ৰিয়জন বুলি জানি আশীৰ্বাদ দিলে যে হে বৎস, তুমি বল আৰু চৰিত্ৰৰ নিধান হোৱা। অজৰ অমৰ গুণনিধি সুত, হো হো কৰহু বহুত ৰঘুনায়ক সোহো। কৰহু কৃপা প্ৰভু অস শুনি কানা, নিৰ্ভৰ প্ৰেম মগন হনুমানা। হে পুত্ৰ, তুমি অজৰ অমৰ অতি গুণৰ আকাৰ হোৱা, শ্ৰী ৰঘুনাথৰ অতি কৃপাপাত্ৰ হোৱা। প্ৰভুৱে তোমাৰ ওপৰত কৃপা কৰক। এই বুলি কোৱা শুনিয়েই হনুমান পূৰ্ণ অনুৰাগত মগ্ন হৈ পৰিল। বাৰ বাৰ নাও এচি পদ সীসা, বোলা বচন যোৰি কৰ কিসা। অব কৃত কৃত भयो ময়ে মাতা, আশিষ তব আমোঘ বিখ্যাতা। হনুমানে বাৰে বাৰে সীতাৰ চৰণত সেৱা জনালে আৰু হাতযোৰ কৰি ক'লে, হে মা, মই এতিয়া কৃতাৰ্থ হ'লোঁ। আপোনাৰ আশীৰ্বাদ অব্যৰ্থ বুলি প্ৰসিদ্ধ। সুনহো মাতো মোহি অতিশয় ভূষা, লাগি দেখি সুন্দৰ ফল ৰূখা। সুনো সুত কৰহি বিপিন ৰখৱাৰী, পৰম শোভত ৰজনীশৰ ভাৰী। হে মা, শুনা, গছত সুন্দৰ ফলবোৰ লাগি থকা দেখি মোৰ বৰ ভোক লাগিছে। সীতায়ো ক'লে, হে পুত্ৰ, ভয়ংকৰ ভয়ংকৰ ৰাক্ষসীবোৰে এই ফলৰ বাগানখন ৰখি আছে।
तिन्ह कर भय माता मोहि नाही जो तुमह सुख मानहु मन माही। হনুমানে ক'লে, হে আই, আপুনি যদি প্ৰসন্ন মনে আজ্ঞা দিয়ে তেন্তে তেওঁলোকলৈ মোৰ কোনো ভয় নাই। देखी बुद्धि बल निपुण कपि कहेउ जानकी जाहु रघुपति शरण हृदय धरि तात मधुर फल खाहु। হনুমানক বুদ্ধি আৰু বলত পাৰ্গত দেখি জানকীয়ে ক'লে, হে বৎস, যোৱা শ্ৰী ৰঘুনাথৰ চৰণ হৃদয়ত ধাৰণ কৰি মধুৰ মধুৰ ফল খোৱাগৈ। চলেও নাই চিৰু পৈঠেও বাগা फल खा एसी तरु तरोई लागा रहे तहा बहु भट रखवारे कसु मारेसी कसु जाई पुकारे। তেওঁ সীতা দেৱীক নমস্কাৰ কৰি গ'ল আৰু বাগানত সোমালগৈ। ফল খালে আৰু গছবোৰ ভাঙিবলৈ ধৰিলে। তাত বহুতো যোদ্ধা ৰখীয়া হৈ আছিল। তাৰে কিছুমানক মাৰিলে আৰু কিছুমানে গৈ ৰাৱণক ক'লেগৈ, नाथ एक आवा कपि भारी तेहि अशोक बाटिका उजारी खा एसी फल अर बिटप उपारे रसक मर्दी मर्दी मोहिदारे। হে প্ৰভু, এটা মলুৱা বান্দৰ আহিছে। সি অশোক বনখন নষ্ট কৰি পেলালে, ফল খাই গছবোৰ উঘালি পেলাইছে আৰু ৰখীয়াবোৰকো মোহাৰি মোহাৰি মাটিত পেলাইছে। सोनी रावण पथे भट नाना तिन्हि देखी गर्जेउ हनुमाना सब रजनी सर कपि संघारे गए पुकारत कसु अधमारे। সেই কথা শুনি ৰাৱণে বহুতো যোদ্ধা পঠিয়ালে। সিহঁতক দেখি হনুমানে গৰ্জি উঠিল। হনুমানে সেই ৰাক্ষসবোৰকো মাৰি পেলালে। যি কেইজনমান আধামৰা আছিল সিহঁতেও চিঞৰি চিঞৰি পলাই গ'ল। পুনি পথয়ু तेहि अस्य कुमारा सला संगलोई सुभत अपारा आवत देखी बीतप बही तर्जा ताहि निपाति महाधुनि गर्जा। পিছত ৰাৱণে অক্ষয় কুমাৰক পঠিয়ালে। সেই অক্ষয় কুমাৰে অসংখ্য শ্ৰেষ্ঠ যোদ্ধাৰ লগত লৈ অশোক বাটিকালৈ গ'ল। তাকে দেখি হনুমানে হাতত গছ এজোপা উঘালি লৈ যুদ্ধ কৰিবলৈ আহ্বান কৰিলে আৰু তাক নিপাত কৰি বৰ ডাঙৰকৈ গৰ্জনি মাৰিলে। कसु मारेसी कसु मर्देसी कसु मिलयसी धरी धुरी कसु पुनि যায় পুকাৰে প্ৰভু মৰকত বলভুৰি। সেই যোদ্ধাৰ কিছুমানক তেওঁ নিপাত কৰিলে, কিছুমানক পিহি পিহি আৰু কিছুমানক ধৰি ধৰি ধূলিত মিলাই পেলালে। কিছুমানে পলাই গৈ আকৌ ৰাৱণক জনালে যে, হে প্ৰভু, বান্দৰটো বৰ বলৱান। सुनी सूतबध लंकेश्वर रिसाना पथ एसी मेघनाद बलवाना मारसी जनिसुत बाधेसु ताही देखियो कपिहि कहा कर आही। পুত্ৰৰ বধ হোৱা শুনি ৰাৱণৰ খং উঠিল আৰু এইবাৰ তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ বলৱান মেঘনাথক পঠালে আৰু তাক ক'লে, হে পুত্ৰ, নামাৰিবা, তাক বান্ধি লৈ আহিবা। সেইটোনো ক'ৰ বান্দৰ আহিল তাক চাব লাগিব। চলা ইন্দ্ৰজিত অতুলিত যোধা বন্ধু নিধন শুনি উপজা ক্ৰোধা কপি দেখা দাৰুণ ভত আৱা কটকটাই গৰ্জ আৰু ধাৱা। ইন্দ্ৰক বিজয় কৰা অতুলনীয় যোদ্ধা ইন্দ্ৰজিৎ যাবলৈ ওলাল। ভায়েকৰ বধ হোৱা শুনি তাৰ বৰ খং উঠিল। হনুমানে দেখিলে এইবাৰ ভয়ানক যোদ্ধা এজন আহিছে। তেতিয়া তেওঁ দাঁত কৰচি গৰ্জন কৰি খেদা মাৰি গ'ল। অতি বিশাল তৰু এক উপাৰা বীৰথ কিন্হ লংকেশ কুমাৰা ৰহে মহাভট তাকে সংগা গহি গহি কপি মৰ্দৈ নিজংগা। তেওঁ এজোপা বৰ ডাঙৰ গছ উঘালি ল'লে আৰু তাৰে প্ৰহাৰ কৰি লংকেশ্বৰ ৰাৱণৰ পুত্ৰ মেঘনাথক ৰথবিহীন কৰি পেলালে। ৰথখন ভাঙি তাক মাটিত পেলাই দিলে। তাৰ লগত যোৱা ডাঙৰ ডাঙৰ যোদ্ধাসকলক ধৰি ধৰি হনুমানে নিজৰ গাতেই মোহাৰিব ধৰিলে।
তিনহ হি নিপতি তাহি সন বাজা ভিৰে যুগল মানুহু গজৰাজা মুঠিকা মাৰি চঢ়াতৰু যাই তাহি একচন মৰুচা আই। সেইবোৰ সকলোকে বধ কৰি আকৌ মেঘনাদৰ লগত যুদ্ধ লাগিল। যুদ্ধ কৰোঁতে এনে লাগিছিল যেন দুটা গজৰাজেহে যুঁজিছে। তেওঁক এটা ঘোচা মাৰি হনুমান এজোপা গছত গৈ উঠিল। মেঘনাদ খন্তেকৰ কাৰণে মূৰ্ছিত হৈ পৰিল। উঠি বহৰি কিন হিচিম বহুমায়া জিতি ন যাই প্ৰভুঞ্জন যায়া। এইবাৰ মেঘনাথে উঠি তেওঁ বহুত মায়া ৰচিলে, কিন্তু পৱন পুত্ৰক তেওঁ পৰাজিত কৰিব নোৱাৰিলে। ব্ৰহ্ম অস্ত্ৰতেহি সাধা কপি মন কিন্হ বিচাৰ যৌনা ব্ৰহ্মচৰ মানৱ মহিমা মিতই অপাৰা। শেষত তেওঁ যেতিয়া ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে, তেতিয়া হনুমানে মনতে ভাবিলে যে যদি মই ব্ৰহ্মাস্ত্ৰ নামানো তেতিয়াহ'লে তাৰ অপাৰ মহিমা নোহোৱা হ'ব। ব্ৰহ্ম বান কপি কহুতেহি মাৰা পৰতিহু বাৰকতকু সংঘাৰা। তেহি দেখ কপি মূৰ্ছিত ভয়ু নাগ পাখ বাদেশী লৈ গৈয়ো। তেওঁ হনুমানৰ ওপৰত ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে, যাৰ আঘাতত তেওঁ গছৰ পৰা মাটিত পৰিল। কিন্তু পৰিবৰ সময়তো তেওঁ বহুতো সৈন্য নিপাত কৰিহে পৰিল। যেতিয়া তেওঁ দেখিলে যে বান্দৰটো মূৰ্ছা গ'ল, তেতিয়া মেঘনাথে নাগ পাশেৰে তেওঁক বান্ধি লৈ গ'ল। যাচু নাম জপি সুনুহু ভৱানী ভৱ বন্ধন কতহি নৰ জ্ঞানী। তাচু দূত কি বধতৰু আৱা প্ৰভু কাৰজ লাগি কপিহি বাধাৱা। শিৱই ক'লে, হে ভৱানী শুনা, যাৰ নাম জপি জ্ঞানী বিবেকশীল সকলে সংসাৰৰ জন্ম মৃত্যুৰ বন্ধন ছিন্ন কৰে, তেওঁৰ দূতক জানো কোনোবাই বান্ধিব পাৰে? কিন্তু প্ৰভুৰ কামৰ কাৰণে হনুমানে নিজেই বন্ধাই লৈছে। কপি বন্ধন শুনি নিশিচৰ ধায়ে কৌতুক লাগি সভা সব আয়ে। দশমুখ সভা দেখি কপি যায় কহি ন যাই কছো অতি প্ৰভুতাই। বান্দৰটো বন্ধনত পৰা বুলি শুনি ৰাক্ষসবোৰ দৌৰি গ'ল আৰু কৌতুক ৰং ধেমালিৰে চাবলৈ সভালৈ আহিলে। হনুমানে গৈ ৰাৱণৰ সভা দেখিলে। ৰাৱণৰ এই সভাৰ ঐশ্বৰ্য বৰ্ণনাই কৰিব নোৱাৰি। কৰজোৰে চূড় দিশিপ বিনীতা ভ্ৰিকুটি বিলোকত সকল সভিতা। দেখি প্ৰতাপন কপি মন শংকা জিমি অহিগণ মহু গৰুড় আশংকা। দেৱতা আৰু দিকপালগণে হাতযোৰ কৰি অতি বিনম্ৰভাৱে ভয়ে ভয়ে ৰাৱণৰ মন বুজিবলৈ বাট চাই ৰ'ল। ৰাৱণৰ এনে প্ৰতাপ দেখিও হনুমানৰ মনত লেশমানো ভয় নহ'ল। তেওঁ এনেভাৱে নিশংক নিৰ্ভয় হৈ ৰ'ল, যেনেদৰে সাপৰ মাজত গৰুড়ৰ নিশংক নিৰ্ভয়ে থাকে। কপিহি বিলোকি দশানন বিহসা কহি দুৰ্বাদ সুতবধ সুৰতি কিনহি পুনি উপজা হৃদয় বিষাদ। হনুমানক দেখি ৰাৱণে উপলঙা কৰি বহুতো গালি শপনি পাৰিলে। পিছত আকৌ পুত্ৰৰ বধৰ কথা মনত পৰাত তেওঁ বিষাদগ্ৰস্ত হ'ল। কহ লংকেশ কৱন তৈ কিছা কেহি কে বল ঘালেহি বন খীছা। ক্ৰোধ হৌ শ্ৰৱণ সুনেহি নহি মোহি দেখৌ অতি আশংক সঠ তোহি। লংকাপতি ৰাৱণে ক'লে, হে বানৰ, তইনো কোন? কাৰ বলত তই এই বন নাশ কৰিলি? কি তই মোৰ কথা, মোৰ নাম, মোৰ যশৰ বিষয়ে আগতে শুনা নাই নেকি? হে বানৰ, তোক বৰ নিশংক নিৰ্ভয় যেন দেখিছোঁ। মাৰে নিশিচৰ কেহি অপৰাধা কহু সঠ তোহি ন প্ৰাণ কই বাধা। শুনো ৰাৱণ ব্ৰহ্মাণ্ড নিকায়া পায় যাচু বল বিৰচতি মায়া। কি অপৰাধত তই ৰাক্ষসবোৰক মাৰিলি? হে ৰ মূৰ্খ, তোৰ প্ৰাণলৈ ভয় নাই নেকি?
তেতিয়া হনুমানে ক'লে, হে ৰাৱণ, শুনা, যাৰ বলত মায়াই এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ৰচনা কৰিছে। যাকে বল বিৰঞ্চি হৰি ঈশা, পালত সৃজত হৰত দশ শীৰ্ষা। যা বল শীষ ধরত সহসানন, অন্ধকোষ সমেত গিৰিকানন। হে দশানন, যাৰ বলত ব্ৰহ্মা, বিষ্ণু আৰু শিৱই ক্ৰমান্বয়ে সৃষ্টিৰ ৰচনা, পালন আৰু সংহাৰ কৰে। যাৰ বলত সহস্ৰ মুখৰ ফণা থকা শেষনাকে পৰ্বত আৰু বনসহ সমস্ত বিশ্বব্ৰহ্মাণ্ডক মূৰত তুলি ধৰি আছে। ধাৰায়ো যৌ বিবিধ দেহ সুৰত্ৰাতা, তুমহ ছে সতনহ শিখাৱনুদাতা। হৰ কোদণ্ড কঠিন যেহি ভঞ্জা, তেহি সমেত নৃপ দলমদ গঞ্জা। যিজনে দেৱতাসকলৰ ৰক্ষাৰ কাৰণে নানান দেহ ধাৰণ কৰে আৰু তোমাৰ নিচিনা মূৰ্খক শিক্ষা দিয়ে। যিজনে শিৱৰ কঠিন ধনু ভংগ কৰিলে আৰু লগতে সমবেত ৰজাসকলৰ দৰ্প চূৰ্ণ কৰিলে। খৰ দুখন ত্ৰিশিৰা আৰু বালি, বধে সকল অতুলিত বলশালী। যিজনে খৰ দুখন, ত্ৰিশিৰা আৰু বালিৰ দৰে অতি বলৱানকো বধ কৰিলে। যাকে বল লবলেশ তে জিতেহু সৰাচৰ ঝাৰি, তাচু দূত মৈজা কৰি হৰি আনেহু প্ৰিয় নাৰী। যাৰ পৰা পোৱা কিঞ্চিতমান বলতে তুমি চৰাচৰ জগত জয় কৰিছা আৰু যাৰ প্ৰিয় পত্নীক চুৰ কৰি অৰ্থাৎ হৰণ কৰি আনিছা। মই তেওঁৰেই দূত। জানৌ মই তুমহাৰী প্ৰভুতাই, সহস বাহু সন পৰি লৰাই। সমৰ বালিসন কৰি যশু পাৱা, শুনি কপিবচন বিহসি বিহৰাৱা। মই তোমাৰ প্ৰভুত্বৰ বিষয়ে ভাল কৰি জানো। সহস্ৰ বাহুৰ লগত তোমাৰ যুদ্ধ হৈছিল আৰু বালিৰ লগত যুঁজ কৰিও তুমি যশস্যা লাভ কৰিছিলা। হনুমানৰ ৰহস্যজনক কথা শুনি ৰাৱণে হাঁহি মাৰি সকলো সেই জ্ঞান কৰিলে। খায়ো ফল প্ৰভু লাগি ভূষা, কপি সুভাৱতে তুৰেও ৰুখা। সবকে দেহ পৰম প্ৰিয় স্বামী, মাৰহি মোহি কুমাৰগামী। হে ৰাক্ষসৰ স্বামী, মোৰ ভোক লগাত মই গছৰ পৰা ফল খালোঁ আৰু বান্দৰৰ স্বভাৱবশত গছবোৰ ভাঙিলোঁ। সেই নিশাচৰসকলৰ স্বামী, দেহ সকলোৰে অতি প্ৰিয়। কুপথে যোৱা দুষ্ট ৰাক্ষসবোৰে যেতিয়া মোক মাৰিবলৈ ধৰিলে, জিনহ মোহি মাৰতে মই মাৰে, তেহি পৰ বাধিও তনয়া তোমাৰে। মোহি ন কছু বাধে গৈ লাজা, কিন্হ সহো নিজ প্ৰভু কৰ কাজা। তেতিয়া যিবোৰে মোক মাৰিলে সিহঁতকো মই মাৰিলোঁ। সেইবাবে তোমাৰ ল'ৰাই বান্ধি আনিছে, কিন্তু বন্ধন হোৱাৰ কাৰণে মই অকণো লাজ পোৱা নাই। মই মোৰ প্ৰভুৰ কাম কৰিবলৈহে আহিছোঁ। বিনতি কৰৌ জুৰি কৰ ৰাৱণ, সুনহু মান তজি মূৰ শিখাৱন। দেখহু তুমহ নিজ কলহি বিচাৰি, ভ্ৰম তজি ভজহু ভগত ভয়হাৰী। হে ৰাৱণ, মই তোমাক হাতযোৰ কৰি প্ৰাৰ্থনা জনাওঁ, তুমি অভিমান এৰি মোৰ পৰামৰ্শ শুনা। তুমি তোমাৰ পবিত্ৰ কুলৰ মৰ্যাদা বিচাৰ কৰি চোৱা আৰু নিজৰ ভুল ভাঙি ভক্ত ভয়হাৰী ভগৱানৰ ভক্তি কৰাগৈ। যাকে দৰ অতি কাল ডেৰাই, যো সুৰ অসুৰ সৰাচৰ খাই। তাচু বৈৰো কবহু নাহি কি জয়, মোৰে কহে জানকী দি জয়। যি দেৱতাৰ ৰাক্ষস আৰু সমস্ত চৰাচৰ জগতক গ্ৰাস কৰে, সেই কালেও যাক অতিশয় ভয় কৰে, তেওঁৰ লগত শত্ৰুতা কেতিয়াও নকৰিবা আৰু মোৰ কথা শুনি জানকীক ঘূৰাই দিয়া। প্ৰণত পাল ৰঘুনায়ক কৰুণা সিন্ধু খৰাৰি, গয়ে শৰণ প্ৰভু ৰাখি হৈ তব অপৰাধ বিচাৰি।
খৰৰ শত্ৰু শ্ৰী ৰঘুনাথ শৰণাগতৰ বৎসল আৰু কৰোণাৰ সাগৰ। শৰণাপন্ন হ'লে প্ৰভুৱে তোমাৰ সকলো অপৰাধ পাহৰি তোমাক আশ্ৰয় দিব। रामचरण पंकज उरह धरहु लंका असल राज तुमह करहु ऋषि पुलस्ति जसु विमल मयंका ते ही ससिमहु जनिहु कलंका। तुमी हृदयत श्री रामचंद्र चरण कमल धारण करी लंकात अविचल राज्य भोग करा। पुलस्त ऋषिर जश चंद्रर दरे निर्मूल हे चंद्र तुमी कलंक स्वरूप নহবা। राम नाम बिनु गिरा न सोहा देखो बिछाड़ी त्यागी मद मोहा बसन हीन नहीं सोह सुरारी सब भूषण भूषित बर नारी। राम नाমৰ অবিহনে জিহিবাৰ শোভা নাপায় মদ মোহ এৰি বিচাৰ কৰি চোৱা। হে দেৱশত্ৰু সকলো অলংকাৰেৰে ভূষিতা নাৰীও বস্ত্ৰহীনা হ'লে শোভা নাপায়। राम विमुख संपत्ति प्रभुताई जाई रोहि पाई बीनु पाई सजल मूल जिनहा सरी तन्हा नाही बरही गए पुनि तबही सुखाही। जी पुरुषे राমৰ নাম নলয় ৰামৰ নাম ল'বলৈ বিমুখ কৰে সেই পুৰুষৰ সম্পত্তি আৰু প্ৰাচুৰ্য থাকিলেও নোহোৱা হয় আৰু সেইবোৰ পালেও নোপোৱাৰ সমান। যিবিলাক নদীৰ উৎসত পানীৰ কোনো জলস্ৰোত নাথাকে অৰ্থাৎ বাৰিষাৰ পানীহে যাৰ একমাত্ৰ আশ্ৰয় সেই নদীবোৰ বাৰিষা গ'লেই শুকাই যায়। सुनु दशकंठ कहु पन रूपी विमुख राम तता नहि कोपी शंकर सहस विष्णु अज तोहि स कहि न राखी राम कर द्रोही। হে ৰাৱণ শুনা মই পণ কৰি কৈছোঁ যে ৰামৰ প্ৰতি বিমুখজনক ৰক্ষা কৰোতা কোনো নাই। হেজাৰজন শিৱ বিষ্ণু আৰু ব্ৰহ্মাও শ্ৰী ৰামচন্দ্ৰৰ দ্ৰোহী তোমাক ৰক্ষা কৰিব নোৱাৰিব। মহমূল বহুকুল পদ ত্যাগহু তম অভিমান ভজহু ৰাম ৰঘুনায়ক কৃপা সিন্ধু ভগৱান। মোহে যাৰ মূল এনে বহু কষ্টদায়ক তমৰূপী অভিমান এৰি দিয়া আৰু ৰঘুকুলৰ স্বামী কৃপা সাগৰ শ্ৰী ৰামচন্দ্ৰৰ ভজনা কৰা। যদ্যপি কহি কপি অতি হিতবাণী भगति विवेक बिरति नयसानी बोला बिहसी महा अभिमानी मिला हमहि कपि गुड़ बर ज्ञानी। যদিও হনুমানে ভক্তি জ্ঞান বৈৰাগ্য আৰু নীতিপূৰ্ণ বহুতো হিতকাৰী কথা ক'লে তথাপিও সেই মহা অভিমানী ৰাৱণে বৰকৈ হাঁহি মাৰি উপলুঙা কৰি ক'লে যে মই এই মহাজ্ঞানী বান্দৰ গুৰু এজন পালোঁ। मृत्यु निकट आई खल तोहि लागिसी अधम सिखाओ न मही उलता हुई ही कहो हनुमान मति भ्रम तोर प्रगत মই জানা। হে দুষ্ট তোৰ মৃত্যু ওচৰ চাপি আহিছে। হে অধম তই মোক শিক্ষা দিবলৈ আহিছ। হনুমানেও ক'লে তোৰে বিপৰীতটোহে হ'ব অৰ্থাৎ মোৰ নহয় তোৰ মৃত্যুহে ওচৰ চাপিছে এয়া তোৰ মতিভ্ৰম বুদ্ধি নাশ হৈছে বুলি মই ভালকৈয়ে জানিছোঁ। सुनी कपि बसन बहुत सिखी आना बेगी न हो रहु मूढ़कर प्राणा सुनत निखासर मारन धाये शशि वन सहित विभीषणो आए। হনুমানৰ কথা শুনি ৰাৱণে ক্ৰোধান্বিত হৈ ক'লে হেৰ এই মূৰ্খক এতিয়াই মাৰি নেপেলাও কিয়? শুনা মাত্ৰকে ৰাক্ষসবোৰে মাৰিবলৈ খেদি গ'ল। এনেতে মন্ত্ৰীসকলৰ সৈতে বিভীষণ উপস্থিত হ'ল। নায় শীষ কৰি বিনয় বহুতা নীতি বিৰোধ ন মাৰিও দুটা আন দণ্ড কচু কৰিও গোসাই সবহি কহামন্ত্ৰ ফল ভাই। ৰাৱণৰ সভাত বিভীষণ হঠাতে উপস্থিত হৈ নতমস্তক হৈ আৰু অত্যন্ত বিনীতভাৱে ক'লে দুটক মাৰিব নেপায় এইটো নীতি বিৰুদ্ধ কথা। গতিকে হে প্ৰভু এওঁক অন্য বেলেগহে দণ্ড দিয়ক।
সকলোৱে এইদৰেই ক'লে। এইটো এটা উত্তম পৰামৰ্শ। সুনত বিহসি বোলা দশকন্ধৰ, অংগ ভংগ কৰি পঠায় বান্দৰ। তাকে শুনি হাঁহি মাৰি ৰাৱণে ক'লে, ভাল বাৰু, বান্দৰটোক হাত ভৰি ভাঙি পঠোৱা হওক। কপিকে মমতা পুষ পৰ সবহি কহো সমুঝায়া, তেল বুৰি পট বান্ধি পুনি পাৱক দেহু লগাই। মই সকলোকে বুজাই কৈছোঁ যে বান্দৰৰ নিজৰ নেজডালৰ প্ৰতি বেছি মৰম, গতিকে তেলেৰে কাপোৰ তিয়াই নেজত মেৰিয়াই তাত জুই লগাই দিয়া হওক। পুচ্ছাহীন বান্দৰ তহ যায়হি, তবসত নিজ নাথহি লৈ আয়হি। जिन्ह कोई किन्हिसे बहुत बड़ाई, देखहु মই তিনহকৈ প্ৰভুতাই। নেগুৰহীন বান্দৰ যেতিয়া তাৰ নিজৰ স্বামীৰ ওচৰলৈ ঘূৰি যাব, তেতিয়াহে এই মূৰ্খই তাৰ স্বামীক লগত লৈ ইয়ালৈ আহিব। যিজনৰ সি ইমান যশস্যা গাইছে, তেওঁৰো প্ৰভুত্বনো কিমান মই তেতিয়াহে দেখা পাম। বচন সুনত কপি মন মুস্কানা, ভয় সহায় শাৰদ মই জানা। জাতু ধান শুনি ৰাৱণ বচানা, লাগে ৰসৈ মূঢ় চৈ ৰচনা। এই কথা শুনি হনুমানে মনতে হাঁহিলে আৰু ভাবিলে যে বুজিলোঁ, সৰস্বতীয়ে ইয়াক এনে বুদ্ধি দিয়াত সহায়ক হৈছে। ৰাৱণৰ আদেশ শুনি মূৰ্খ ৰাক্ষসবোৰে সেই নেজত জুই লগোৱাৰ কামৰ যোগাৰ কৰিবলৈ ধৰিলে। ৰহা ন নগৰ বচন ঘৃত তেলা, বাঢ়ি পুষ কিন্হ কপি খেলা। কৌতুক কহ আয়ে পুৰবাসী, মাৰহি শৰণ কৰহি বস হাসি। নেজ মেৰিয়াবৰ কাৰণে ইমান কাপোৰ আৰু ঘিউ তেলৰ প্ৰয়োজন হ'ল যে নগৰত কাপোৰ, ঘিউ আৰু তেল নাইকিয়া হ'ল। হনুমানে এনে কৌতুক কৰিলে যে তেওঁৰ নেজডাল বাঢ়ি দীঘল হৈ গ'ল। নগৰবাসীসকলে ৰং চাবলৈ আহিল। সিহঁতে হনুমানক ভৰিৰে খুন্দিয়াবলৈ ধৰিলে আৰু তেওঁক উপলুঙা কৰিবলৈ ধৰিলে। বাজহি ঢোল দেহি সব তাৰি, নগৰ ফেৰি পুনি পুষ প্ৰজাৰি। পাৱক জৰত দেখি হনুমন্তা, भयो পৰম লঘু ৰূপ তুৰন্তা। ঢোল বাজিবলৈ ধৰিছে, সকলোৱে হাত চাপৰি মাৰিব ধৰিছে। হনুমানক নগৰ ভ্ৰমণ কৰাই নেগুৰত জুই লগাই দিলে। নেজত জুই লগা দেখি হনুমানে তৎক্ষণাত অতি সৰু ৰূপ ধাৰণ কৰিলে। নিবুকি চৰেও কপি কনক অটাৰি, ভয় সভিত নিশাচৰ নাৰী। বান্ধৰ পৰা মুকলি হৈ তেওঁ সোণৰ অট্টালিকাবোৰৰ ওপৰত উঠিলগৈ। তেওঁক দেখি ৰাক্ষসীবোৰে বৰ ভয়ভীত হ'ল। হৰি প্ৰেৰিত তেহি অৱসৰ চলে মৰুত অনুশাস, অট্টহাস কৰি গৰ্জ কপি বাঢ়ি লাগ আকাশ। সেই সময়তে ভগৱানৰ প্ৰেৰণাত ৪৯ বায়ু বলিবলৈ ধৰিলে। হনুমানে অট্টহাস্য কৰি গৰ্জিবলৈ ধৰিলে আৰু তেওঁৰ আকৃতি আকাশলংঘা হৈ পৰিল। দেহ বিশাল পৰম হৰু আই, মন্দিৰ তে মন্দিৰ চৰ ধাই। জৰৈ নগৰ ভা লোগ বিहाला, ঝপট লপট বহু কোটি কৰালা। হনুমানৰ শৰীৰ বিশাল হ'লেও বৰ পাতল, স্ফূৰ্তিমান। তেওঁ দৌৰি গৈ এটা মহলৰ পৰা আন এটা মহলত উঠেগৈ। এনেদৰে লংকা নগৰ জ্বলিবলৈ ধৰিলে। নগৰবাসী দুৰৱস্থাগ্ৰস্ত হৈ পৰিল। জুইৰ অসংখ্য শিখাবোৰ সিঁচৰিত হৈ ভয়ানক ৰূপে সকলোফালে সাঙুৰি পেলালে। तात মাতুহা सुनियो पुकारा, ऐसे अवसर को होमहि उबारा। हम जो कहा यह कपि नहीं हुय, बानर रूप धरे सुर কয়। আই ঐ বোপাই ঐ, সেই সময়ত আমাক কোনে ৰক্ষা কৰিব? এইদৰে চাৰিওফালে চিঞৰ বাখৰ শুনা গৈছিল। আমি আগতেই কৈছিলোঁ নহয়, এইটো বান্দৰ নহয়, বান্দৰৰ ৰূপ ধাৰণ কৰি লৈ কোনোবা দেৱতাহে। সাধু অৱজ্ঞা কৰ ফলো ঐছা, জৰৈ নগৰ অনাথ কৰ জৈছা। যাৰা নগරු নিমিষ এক মাহি, এক বিভীষণ কৰ গৃহ নাহি।
এনেদৰে সাধুজনক অপমান কৰাৰ এই ফল হ'ল যে চহৰখন গৰাকীবিহীনৰ দৰে জ্বলিবলৈ ধৰিছে। নিমিষৰ ভিতৰতে হনুমানে গোটেই লংকা নগৰখন পুৰি ছাই কৰি দিলে। একমাত্ৰ বিভীষণৰ ঘৰটোহে ৰক্ষা পৰিল। তা কৰ দূত অনল যেহি চিৰিজা, জৰণ সৌতেহি কাৰণ গিৰিজা, উলটি পালটি লংকা সব জাৰি, কুদি পাৰাপুনি সিন্ধু মঝাৰি। শিৱয়ো ক'লে, হে পাৰ্বতী, যিজনে অনলৰ সৃষ্টি কৰিছে হনুমান তেওঁৰেই দূত। সেইকাৰণে তেওঁক সেই জুয়ে নুপুৰিলে। হনুমানে উলটি পালটি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি গোটেই লংকা নগৰখন জ্বলাই দিলে। তাৰ পিছত তেওঁ সাগৰৰ মাজত জঁপিয়াই পৰিল। পুছ বুঝাই খৈ শ্ৰম ধৰি, লঘুৰূপ বহৰি, জনক সুতাকে আগে ঠাৰ, ভয়ো কৰ জৌৰি। নেগুৰৰ জুই নুমাই ভাগৰ মাৰি আকৌ সৰু দেহ ধাৰণ কৰিলে আৰু তাৰ পিছত হনুমান শ্ৰী জানকীৰ ওচৰত হাতযোৰ কৰি থিয় হ'লগৈ। মাতো মোহি দিজে কছো চিহ্না, জৈছে ৰঘুনায়ক মোহি দিনহা, চূড়ামণি উতাৰি তব দয়ু, হৰষ সমেত পৱন সুত লয়ু। হনুমানে ক'লে, হে আই, শ্ৰী ৰঘুনাথে মোক দিয়াৰ দৰে কিবা এপদ চিহ্ন মোক দিয়ক। সীতাই তেতিয়া তেওঁৰ মূৰৰ পৰা চূড়ামণি এটি খুলি হনুমানক দিলে। হনুমানে সানন্দে তাক গ্ৰহণ কৰিলে। কহেহু তাত আছ মোৰ প্ৰণামা, সব প্ৰকাৰ প্ৰভু পুৰন কামা, দীন দয়াল বিৰিদু সম্ভাৰি, হৰহু নাথ মম সংকট ভাৰি। জানকীয়ে ক'লে, হে বৎস, মোৰ প্ৰণাম জনাই প্ৰভুক এই বুলি ক'বা, হে প্ৰভু, আপুনি যদিও সকলো প্ৰকাৰে আপোনাৰ কোনো কামনা নাই, তথাপিও দীন দুখীয়াক দয়া কৰাটো আপোনাৰ পণ। গতিকে সেই পণ স্মৰণ কৰি হে নাথ, মোক মোৰ ভয়ংকৰ সংকটৰ পৰা ৰক্ষা কৰক। तात শত্ৰুসুত কথা শুনা এহু, বান প্ৰতাপ প্ৰভু হি সমুঝা এহু, মাস দিৱস মহু নাথ ন আৱা, তৌ পুনি মাহি জিয়ত নাহি পাৱা। হে বৎস, ইন্দ্ৰৰ পুত্ৰ জয়ন্তৰ কথা শুনাবা আৰু প্ৰভুক তেওঁৰ বানৰ প্ৰতাপৰ কথা বুজাই ক'বা। যদি এমাহৰ ভিতৰত প্ৰভু নাহে, তেন্তে মোক কিন্তু আকৌ জীৱিত অৱস্থাত নেপাব। कहु कपि केहि विधि राखो प्राणा, तुम हहु तात कहत अब जाना, तो ही देखी शीतली भई साटी, পুনি মই কহু চৈ দিনো চৌ ৰাতি। হে হনুমান, কোৱাচোন মইনো কেনেকৈ জীয়াই থাকোঁ। হে বৎস, তুমিয়ে এতিয়া যাবলৈ ওলালা। তোমাক দেখি হৃদয় জোৰ পৰিছিল। এতিয়া মোলৈ আকৌ সেই আগৰ দিন আগৰ ৰাতি আহিল। জনক সৌতিহু সমুঝাই কৰি বহু বিধি, ধীৰজু দিনহা, চৰণ কমল শিৰো, নাই কপি কৱন ৰাম পহি কিনহা। হনুমানে বহু প্ৰকাৰে জানকীক প্ৰবোধ দি ধৈৰ্য ধৰালে আৰু তাৰ পিছত তেওঁৰ পাদপদ্মত সেৱা জনাই শ্ৰী ৰামচন্দ্ৰৰ ওচৰলৈ যাত্ৰা কৰিলে। চলতা মহাধুনি গৰ্জেছি ভাৰী, গৰ্ভ স্ৰৱহি শুনি নিশিচৰ নাৰী, নাঘি সিন্ধু এহি পাৰহি আৱা, সবত কিলিকিলা কপিনহ শুনাৱা। যাবৰ সময়ত তেওঁ মহাধ্বনিৰে গৰ্জন কৰিলে। সেই শব্দ শুনি ৰাক্ষসীসকলৰ গৰ্ভস্ৰাৱ হ'বলৈ ধৰিলে। তাৰ পিছত সাগৰ পাৰ হৈ এপাৰলৈ আহিল আৰু বান্দৰবোৰক কিলকিলনি হৰ্ষধ্বনি শুনালে। হৰষে সব বিলোকি হনুমানা, নূতন জন্ম কপিনহ তব জানা, মুখ প্ৰসন্নতন তেজ বিৰাজা, কিন হেচি ৰামচন্দ্ৰ কৰ কাজা। হনুমানক দেখি সকলোৱে আনন্দিত হ'ল আৰু তেতিয়া বানৰসকলে নতুন জীৱন পালে বুলি ভাবিলে। হনুমানৰ মুখত আনন্দ আৰু শৰীৰত দীপ্তি বিৰাজমান। তাকে দেখি তেওঁলোকে বুজিব পাৰিলে যে তেওঁ শ্ৰী ৰামচন্দ্ৰৰ কাম কৰি আহিছে।
मिले सकल अति भय सुखारी तलफत मी न पाव जिमी बारी सले हरसी रघुनायक पासा पूछत कहत नवल इतिहासा। সকলোৱে হনুমানক লগ পাই বৰ সুখী অনুভৱ কৰিলে। যেনেদৰে পানীৰ অভাৱত চটফটাই থকা মাছেহে পানী পালে। তাৰপিছত সকলোৱে আনন্দিত হৈ নতুন নতুন ঘটনাৰ ইতিহাস বৃত্তান্ত কথা কৈ শ্ৰী ৰামচন্দ্ৰৰ ওচৰলৈ যাবলৈ ওলাল। বন্ধু বান্ধৱীসকল, আজি এই সুন্দৰকাণ্ড পাঠটি ইয়াতে সামৰণি মাৰিলোঁ আৰু আগলৈ আপোনালোকে এনেদৰে সুন্দৰকাণ্ড পাঠটি শুনি থাকিবলৈ পাৰিব মোৰ আহিবলগীয়া ভিডিঅ'ত। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব এই ভিডিঅ'টো। পাৰিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত জয় হনুমান বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় হনুমান।